নমস্কাৰ সকলোকে গহপুৰ দৈনিক পৃষ্ঠাৰ অন্য এটা অনুষ্ঠানৰ মাজলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। যিহেতু বাৰিষাৰ সময়, এতিয়া বাৰিষা বুলি সকলোৱে এতিয়া ব্যস্ত হৈ পৰিছে নিজৰ খেতিৰ সময়ত। যিহেতু এই সময়টোতে নিজৰ ধান মুঠি যদি গোটাই লৈ বছৰটোৰ বাবে তেওঁলোকৰ নিশ্চিন্তৰে তেওঁলোকৰ ঘৰখন চলিব পাৰিব, সেই উদ্দেশ্যৰে এতিয়া কৃষকসকলৰ মাজত তেওঁলোকৰ খুব ব্যস্ত দেখা পোৱা গৈছে। আমি এই মুহূৰ্তত উপস্থিত হৈছোঁ গহপুৰৰ বলমগুৰি। আমি এই সময়ত উপস্থিত হৈছোঁ। আজি আমি কৃষকসকলৰ লগত কিছু কথা পাতিবৰ বাবে আমি তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিব পাৰিব এয়া পানীৰে বৰ্তমান যিসকল কৃষক তেওঁলোকে এতিয়া ব্যস্ত হৈ পৰিছে তেওঁলোকৰ কৰ্মত। আমি এই মুহূৰ্তত ইয়াৰ সুন্দৰ এটা পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছে। এয়া হৈছে তেওঁলোকৰ যি খেতি পথাৰ, এয়া হৈছে খুব সুন্দৰভাৱে তেওঁলোক ব্যস্ত হৈ পৰা দেখা পোৱা গৈছে। এই মুহূৰ্তত এজন দাদা আছে, আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ। দাদা যিহেতু খুব ব্যস্ত হৈ আছে ইয়াতে, যিহেতু এতিয়া আপোনালোকে দেখা পোৱা গৈছে খেতিৰ সময় এওঁলোকে যেতিয়া ব্যস্ত হৈ আছে, প্ৰথমে অনুষ্ঠানটো আৰম্ভ কৰিম। আজি আমি এডৰা বোকাৰ মাটিৰ পৰা আমি খুব সুন্দৰভাৱে আজি কেঁচা মাটিৰ গোন্ধ লৈ এটা অনুষ্ঠান আজি আৰম্ভ কৰিবৰ বাবে আপোনালোকৰ কাষলৈ আহিছোঁ। প্ৰথমে আজি এটা বিহুৰ আজি অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ। চাকৰি কৰা ল'ৰা হ'লে কণালেঙেৰাও চলিব, খেতিয়কৈ ল'ৰা হ'লে কোনেও ঘূৰি নাচাব। চাকৰি কৰা ল'ৰা হ'লে কণালেঙেৰাও চলিব, খেতিয়কৈ ল'ৰা হ'লে কোনেও ঘূৰি নাচাব। ধানেৰে ধনী ধনেৰে লক্ষী পাব যোৰা মিলিব, আপোনজনক পৰ কৰি পৰক আপোন কৰিব। হয়, নিশ্চয়কৈ দাদা খুব সুন্দৰ এটা বিহু আপুনি আমাক আজি শুনাবলৈ চেষ্টা কৰিলে। আমি আশা কৰিছোঁ আপোনালোকৰ এইবাৰ খুব সুন্দৰভাৱে যি খেতিডৰা আপোনালোকে সুন্দৰভাৱে আমি আশা কৰোঁ ইয়াৰ পৰা আপোনালোকৰ যি ফচল খুব সুন্দৰভাৱে ইয়াৰ পৰা আপোনালোকে উৎপাদন হ'ব আমি আশা কৰিছোঁ। আমি এই মুহূৰ্তত এজন বিশেষ দাদা আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ। যিটো সময়ত সকলো ৰাইজ এতিয়া বৰ্তমান সময়ত যিটো অসমৰ প্ৰান্তে প্ৰান্তে দেখা পোৱা গৈছে, বহু জেগাত কিন্তু এতিয়া যি ৰ'দৰ প্ৰকোপত বা ৰ'দৰ যি তাপমাত্ৰা বৃদ্ধি হৈ যোৱাৰ লগে লগে প্ৰায় বহু সময়ত দেখা পোৱা গৈছে ৰাইজৰ মাজত এতিয়া কিছু আপোনাৰ মাটি যি খৰাং হৈছে তাৰ মাজত চিয়াল ফটাও দিয়া দেখা পোৱা যায়। আপোনালোকৰ এই পথাৰ চোৱাত কিন্তু খুব সুন্দৰভাৱে পানীৰে ভৰপূৰ হৈ আছে, খেতিয়কৰ উপযোগী হৈ আছে। এই মুহূৰ্তত প্ৰথমে আপুনি আজি আমাক কি জনাব বিচাৰিব? নমস্কাৰ, মই খেতিয়ক ৰাইজৰ মনৰ খবৰ ল'বলৈ অহাৰ কাৰণে আমাৰ ভাইটি ৰঘুক খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ। বোকা পানী খচকি যিহেতু আমাৰ খেতিয়ক ৰাইজৰ মনৰ খবৰ ল'বলৈ আহিছে, লগতে গহপুৰ দৈনিক পৃষ্ঠাৰ যোগেদি সদৌ অসমবাসীক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি তুমি দেখালৈকে দেখিছা পানীৰ আমাৰ ইয়াত অভাৱ নাই। হেলেম মৌজাৰ বৰকেইখন গাঁৱত এতিয়া পানীৰ অভাৱত পথাৰ চিৰাল ফাট দিছে, কিন্তু আমাৰ বলম পথাৰ প্ৰায় 1000 বিঘা মাটি হ'ব, পানী আমাৰ জোখতকৈ বেছি হৈছে। এতিয়া দেখিছা তুমি আঁঠু পানী। এয়া একমাত্ৰ কাৰণ হৈছে আমাৰ বিধায়ক উৎপল বৰা ছাৰৰ বলম নদীত 20 বছৰ ধৰি বলম নদী আমাৰ মৃতপ্ৰায় হৈ আছিলে। বিধায়ক ছাৰৰ মহানুভৱতাত তেখেতে আজি এই নদীখন সজীৱ কৰি তুলিলে। বাঁহবৰীয়া গাঁৱত ভঙা মাথাউৰি বান্ধি দিয়াৰ ফলত আজি পানী আমাৰ যথেষ্ট পৰিমাণ পানী পাইছোঁ, আমাৰ খেতিয়ক ৰাইজ যথেষ্ট উপকৃত হৈছে। ইয়াৰ লগতে তেখেতক তোমাৰ চেনেলৰ যোগেদি আমি অত্যন্ত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে এই কামটো নিয়াৰিকৈ কৰাৰ বাবে আমাৰ অসম চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগ, তেজপুৰৰ বিষয়া, জিলা বিষয়া শ্ৰী ৰমেন শইকীয়া ছাৰ আৰু আমাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ৰাহুল আলম, তেখেতসকলে চৰজমিন তদন্ত কৰি বোকা পানী খচকি বিশেষকৈ মোৰ লগত যোগাযোগ কৰি আমাৰ লগত যোগাযোগ কৰি এই আঁচনি ফলপ্ৰসূ কৰি তুলিছে। এই আঁচনি সম্পূৰ্ণ হোৱা নাই যদিও প্ৰায় 80% ইতিমধ্যে সম্পূৰ্ণ হৈছে। তাৰ ফলত আমাৰ ৰাইজে পানী অত্যন্ত সুবিধা পাইছে। মানে মোৰে আমাৰ নিজৰে ইয়াত প্ৰায় 25 বিঘা খেতি মাটি আছে, তাৰ প্ৰায়খিনি আমি ৰুই শেষ কৰিছোঁ। আৰু এতিয়া তুমি চোৱা, তোমাৰ কেমেৰা হয়তো যিমান দূৰলৈকে ঢুকি পাব, প্ৰায় খেতিয়ে হৈছে আৰু পানী যথেষ্ট পৰিমাণৰ আছে। আমি জোখতকৈ বেছি পাইছোঁ বুলি ক'ব লাগিব। গতিকে মই পুনৰবাৰ আমাৰ বিধায়ক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ বিষয়ববীয়া, বিশেষকৈ আমাৰ DO চইল কনজাৰ্ভেশ্যনৰ শইকীয়া ছাৰ, আঞ্চলিক গহপুৰ আঞ্চলিকৰ বিষয়ববীয়াসকলক আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ আমাৰ ৰাহুল আলমক বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে দুয়োগৰাকী বিষয়াই বোকা পানী খচকি জোতা চেণ্ডেল খুলি আমাৰ লগত যোগাযোগ কৰি সৰজমিনভাৱে তদন্ত কৰি আঁচনি এটা পইচা সৎ ব্যৱহাৰ কৰাত পৰিলক্ষিত হৈছে। গতিকে আমি পুনৰ আকৌ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, নিশ্চয়কৈ এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু এয়া আপোনালোকৰ গহপুৰৰ যি বলমগুৰি ৰাইজে যে উপকৃত হোৱাটো এই ছবিয়ে কিন্তু মিছা কথা কোৱা নাই। বলমগুৰি ৰাইজে নহয়, ইয়াত বলমগুৰি, তেলীয়াচুক, বাঁহবৰীয়া গাঁও, মিলনপুৰ মানে অঞ্চলবাসী ৰাইজে আমতলা গাঁওখনো পাইছে আৰু ধোপাবৰ
বৰুৱা পথাৰ তোমাৰ তেলেৰচুঙা এনেকৈ কৰি প্ৰায় 15খন ৰেভিনিউ ভিলেজৰ পানী এভেইলেবল হৈছে হয় আৰু পৰ্যায়ক্ৰমে আঁচনিখন সম্পূৰ্ণ হৈ উঠিলে সকলোৱে পানী পাব বুলি আমি ভাবিছোঁ আৰু এবাৰ আমি খেতিয়ক ৰাইজে এটাই কথা ভাবিছোঁ বছৰত 2টা খেতি কৰিম হয় কাৰণ মাটি আমাৰ এটা খেতি কৰাৰ পিছত চন পৰি থাকে আৰু গতিকে অহা বছৰ পৰা আমি 2টা খেতি কৰিবলৈ আমি আগবাঢ়িছোঁ হয় কিন্তু ইয়াত এটা কথা আমাৰ আছে ইয়াত বনৰীয়া জীৱ জন্তুৱে আমাক অলপ অসুবিধা দি আছে বিশেষকৈ বনৰীয়া গাহৰি আৰু হাতী গতিকে আমাৰ বিভাগীয় কৰ্তৃপক্ষক তোমাৰ চেনেলৰ যোগেদি আমি অনুৰোধ জনাইছোঁ সেইখিনিক নিয়ন্ত্ৰণ কৰক আমি খেতি কৰিম আৰু আমি যিহেতু নিবনুৱা খেতিৰ যোগেদি আমি জীৱন নিৰ্বাহ কৰি আছোঁ আমাৰ পৰিয়াল চলি আছে আৰু যথেষ্টভাৱে আমাৰ ইয়াত 20 বছৰৰ মূৰত তোমাক ক'লোঁ নহয় 20 বছৰৰ মূৰত আগতে আমি খেতি কৰিছিলোঁ কিন্তু বৰষুণৰ পানীয়ে খেতি কৰিছিলোঁ এতিয়া আমি নদীৰ পানীয়ে কৰিছোঁ যথেষ্ট সাৰুৱা পানী আহিছে এইবাৰ ধানৰ উৎপাদন আমি খুব বেছিকৈ আশা কৰি আছোঁ যথেষ্ট আশা কৰিছোঁ যে উৎপাদন যথেষ্ট হ'ব সেই গতিকে আমি এতিয়াও পুনৰবাৰ তোমাক কৈছোঁ আমি ভূমি সংৰক্ষণ বিভাগক বিশেষকৈ আমাৰ শইকীয়া ছাৰক অত্যন্তভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিধায়ক ছাৰকতো ক'বই লাগিব তেখেতে প্ৰতিজন খেতিয়কৰ মনৰ খবৰ ৰাখে প্ৰত্যেকগৰাকী ব্যক্তিৰ মনৰ খবৰ ৰাখে তেখেতকতো হাজাৰবাৰ ধন্যবাদ দিলেও কম হয় গতিকে আমি তোমাৰ চেনেলৰ যোগেদি আমি বিভাগক অত্যন্তভাৱে মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় হয় নিশ্চয়কৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ দাদা আজি আমি যি কৃষকৰ মনৰ বতৰা ল'বৰ বাবে আমি আহিছিলোঁ মোৰ কেমেৰা সহযোগীয়ে সামগ্ৰিক পৰিৱেশটো দেখুৱাইছে যিহেতু আপোনালোকে নিশ্চয় আমাৰ স্ক্ৰীণত প্ৰত্যক্ষ কৰিব পাৰিছে এয়া 1 আঁঠু পানীলৈকে বৰ্তমান পানী আপোনালোকে নিশ্চয় গম পাইছে এয়া হৈছে গহপুৰৰ বলামগুৰিয়ে কৃষকসকলৰ মনৰ কথা ল'ব যে তেওঁলোকে এইবাৰ বছৰত 2টাকৈ খেতি কৰাৰ কথাও তেওঁলোকে যিহেতু ভাবিছে আৰু কিছু সংখ্যক লোক আছে যিসকলে খেতিৰ লগতেই জড়িত তেওঁলোকে খেতিয়ে তেওঁলোকৰ মূল জীৱিকা বুলি ক'ব লাগিব এজন দাদা আছে আপোনাৰ কাষলৈ যাব বিচাৰিছে দাদা যিহেতু আপোনালোকৰ খেতিয়ে আপোনালোকৰ মূল কৃষকৰ আপোনালোকৰ মূলধন বুলি ক'ব লাগিব এবাৰ বছৰত 2টাকৈ খেতি কৰাৰ কথা ইতিমধ্যে জনাইছে এই যি ধান ৰোৱাৰ পিছত অন্য আৰু কি ধান কিহৰ খেতিৰ কথা ভাবিছে এতিয়া আমাৰ অন্য মানে কি এতিয়া বড়ো খেতিটো আমাৰ এটা লাভজনক খেতি আমাৰ এতিয়া আমাৰ পথাৰখিনিত কি হৈছে পানীৰ অভাৱত মাত্ৰ এটা খেতিয়ে কৰা হয় আমাৰ যদি সমস্যাটো সমাধা হয় তেতিয়া আমি 2টা খেতি কৰিব পাৰোঁ বা বড়ো খেতি তাৰ আগতে আমি ধৰক সৰু সুৰা অলপ মাটি উলিয়াই আমি যি টি খেতি হ'লেও আমি কৰিব পৰা তাৰমানে ব্যৱস্থাটো কৰিব পাৰোঁ যিহেতু পানী হয় খেতিৰ মূল বস্তুটো হ'ল পানী এতিয়া আমাৰ কথাটো হ'ল এতিয়া আমাৰ মানে কি হৈছে আমি প্ৰথম পহিলা আমাৰ গহপুৰ সমষ্টিৰ বিধায়ক মহোদয়ক আমি ধন্যবাদ দিবই লাগিব যিহেতু তেখেতে আমাৰ বহুতদিনীয়া এটা তাৰমানে অভাৱ দূৰ কৰাত সহায় কৰিছে আৰু বিভাগীয় কৰ্তৃপক্ষ যি আমাৰ নদী আমাৰ পানীৰ কাৰণে যিটো আমাক সুবিধা কৰি দিছে তেখেতলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এতিয়াও আমাৰ বৰ্তমান আমতলা গাঁৱৰ আৰু ফেণ্টি বস্তি মিলনপুৰ এনেকৈ আমাৰ বহুত জেগাত পানীৰ তাৰমানে যি ধৰণে পাব লাগে সেই ধৰণে এতিয়াও হৈ উঠা নাই আমি আশা কৰিছোঁ হ'ব বুলি আমি তোমাৰ চেনেলৰ যোগেদি এতিয়া আমাৰ সন্মানীয় বিধায়ক মহোদয় আৰু বিভাগীয় কৰ্তৃপক্ষলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ আমাৰ আমতলা মিলনপুৰ ফেণ্টি বস্তি এই সকলো যাতে পানী এভেইলেবল হয় তেনেকৈ আমাক এখন ছুইচ গেটৰ ব্যৱস্থা কৰি দিব লাগে আমাৰ ছুইচ গেট হ'লে তেতিয়া আমাৰ পানীৰ সমস্যাটো একেবাৰে নাথাকিব কৃষকসকল হয় সঁচাকৈ উপকৃত হয় নিশ্চয়কৈ দাদা আপোনাক অন্য এজন দাদা আপোনাৰ মনৰ বতৰ আজি ল'বলৈ আমি এই পথাৰলৈ আহিলোঁ যিহেতু খেতি কৰি আছে খেতি কৰা সময় যিহেতু এতিয়া সকলো ৰাইজ ব্যস্ত হৈ আছে তাৰ পৰিৱৰ্তে কিন্তু গহপুৰৰ বলমগুৰিত এইবাৰ পানীৰ কিন্তু অভাৱটো দেখা পোৱা নাইকিয়া বহু ৰাইজে কিন্তু কৃষকে এতিয়া বৰ্তমান বিপদতো পৰা দেখা পোৱা হৈছে তেওঁলোকৰ যি খেতি মাটি সেয়া কিন্তু চিয়ালফাট দিয়া তাৰ বিপৰীতে আপোনালোকে পানী অভাৰ হৈ গৈছে এই ক্ষেত্ৰত কি ক'ব বিচাৰিব এই ক্ষেত্ৰততো প্ৰথমতে মই আমাৰ গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা ছাৰক ধন্যবাদ দিবই লাগিব কাৰণ বলম নদীখন ইয়াৰ আগতেও বহুতবাৰ কৰিছিলে যিহেতু এইখন অকল বলমগুৰি নহয় ফেণ্টি বস্তি বাঁহবাৰী গাঁও মিলনপুৰ আমতলা এনেকৈ কৰি প্ৰায় 15-20খন গাঁও ইফালে তেলেনী তেলচুঙা এইফাললৈকে গোটেইখিনি কাৰণ অকল বলম নদীখনৰ পৰাই আছিলে যিহেতু সেই নদীখন ইমান দিন মৰি আছিলে এইবাৰ সেইখন সজীৱ হৈ উঠাৰ পিছত তাৰ সকলো ব্যৱস্থাই ঠিক আছিলে সকলো ধুনীয়া এইখন বলমগুৰি গাঁও এইখিনি পথাৰত পানী জোখতকৈ বেছি আছে কিন্তু আমাৰ যিটো প্ৰজেক্ট আছিলে সেই প্ৰজেক্টত পকা ভেটাও আছিলে পকা ভেটা অলৰেডি 3টা দিলে বনাই হ'ল কিন্তু
বিভাগীয় কৰ্তৃপক্ষই হওক বা আমাৰ নিজৰে দুখ হওক, কিন্তু আমাৰ যিখন আমতলা পথাৰ, এইখন বলমগুৰি পথাৰ, কিন্তু ইখন সিটো চাইডে হ'ল আমতলা, মিলনপুৰ আৰু পথাৰ মানে ফেণ্টিবস্তি পথাৰ। তাতো 1000 বিঘা মাটি, তাত কিন্তু পানী উঠা নাই। পানী নুঠাৰ কাৰণটো হ'ল কি, ভেটাকেইটা যথেষ্ট দূৰ হ'ল, তাত পাইপৰে পানীটো উঠিবলৈ বলমৰ নতুন ব্যৱস্থাটো সুন্দৰ ব্যৱস্থা, কিন্তু পানীটো ফুলিবৰ কাৰণে নাপায়, পানী উঠা নাই। সেইসকল ৰাইজৰ কিন্তু আজিলৈকে খেতি কৰিবলৈ মানে তেখেতসকলতো ৰুবই পৰাটো পাছৰ কথা হালেই বাব পৰা নাই, মাটি চিয়াল ফাট দি আছে। কথাটো হ'ল কি, সেইখন পথাৰতো যদি এটা ভেটাৰ ব্যৱস্থা নকৰে, তেতিয়া কিন্তু সেই 1000 বিঘা মাটিৰ মানুহ কৃষকখিনি বঞ্চিত হ'ব। এই প্ৰজেক্টটো সম্পূৰ্ণ প্ৰজেক্টটোত মাজত থকা সেই 3খন গাঁও 4খন গাঁৱৰ মানুহখিনি বঞ্চিত হ'ব। গতিকতে আমাৰ বিধায়ক মহোদয়, বিভাগীয় কৰ্তৃপক্ষ, লগতে আমাৰ যিটো প্ৰজেক্ট কাম সম্পূৰ্ণ হোৱা নাই নেকি ভগৱান বৰুৱাই জানিব। গতিকতে তাত এটা যদি এখন চুইচ গেট বা যিটো ছিষ্টেমৰ ভেটা দিছে ইয়াত, সেই একে ছিষ্টেমৰ তাতো যদি এটা ভেটা হৈ যায়, সেই সকলোখিনি কৃষক, এই আটাইখিনি গাঁৱৰ কাৰো কোনো আপত্তি নাথাকিব। মানে ক'বলৈ আমাৰ বিধায়ক মহোদয়কো ক'বলৈ আপত্তি, আৰু যিহেতু বিধায়ক মহোদয়ে আমাৰ আমতলা গাঁৱৰ নামঘৰত মিটিং কৰি সেই পথাৰখন ছাৰে চাই গৈছে, সেই পথাৰ আমতলা পথাৰখন ছাৰে চিনি পাই দেখিছে, সেই পথাৰখনত কিন্তু পানী উঠা নাই। উপায় নাপায় ৰাইজে নদী বান্ধ ভেটি পেলাই পানী উঠাবলগীয়া হৈছিলে। পকেটৰ পইচা খৰচ কৰি তাৰ নদীৰ মাটিৰে বান্ধ মাৰি পেলাই পানী উঠাইছিলে, কিন্তু ভেটাটো ভাগি যোৱাৰ ফলত আকৌ পথাৰ শুকাই গ'ল। গতিকতে আমাৰ অনুৰোধ এটাই, প্ৰজেক্ট ডিৰেক্টৰে হওক যোনেই হওক, এবাৰ গোটেই ব্যৱস্থাটো চাই পেলাই যে সেইখন জেগাত কোনকণত এটা বান্ধ দিলে আকৌ ধুনীয়াকৈ সেই মানুহখিনিও উপকৃত হয়, সেইটোৱে অনুৰোধ থাকিল। হয়, নিশ্চয়কৈ আমি আজি এই মুহূৰ্তত যিহেতু গহপুৰৰ হেলামগুৰিৰ যিসকল কৃষক, আমি তেওঁলোকৰ কিছু মনৰ বতৰা ল'বলৈ আহিলে চেষ্টা কৰিলোঁ। যিহেতু এইসকল কৃষকৰ তেওঁলোকৰ কিছু অভিযোগৰ কথা ইতিমধ্যে আপোনালোকক কৈছে। আমি আশা কৰোঁ গহপুৰৰ সন্মানীয় বিধায়ক তথা আৰু যিসকল এই কৰ্তৃপক্ষৰ যিসকলে এই বিভাগটো চাই থাকে, তেওঁলোকক যিহেতু এই সময়ত তেওঁলোকৰ অকণমান যদি সুবিধা কৰে, তেওঁলোকৰ বছৰৰ বাবে যি খেতি মাটিডৰা সুন্দৰভাৱে উপযোগী হৈ পৰিব, তেওঁলোকৰ বছৰটোৰ বাবে খেতি মাটি তেওঁলোকৰ ধান মুঠি গোটাই লোৱা সময়টোত যদি আপোনালোকে সুন্দৰ ব্যৱস্থা কৰি দিয়ে, এই কৃষকসকল উপকৃত হ'ব বুলি আমি আশা কৰি এই মুহূৰ্তত আমি আজি কৃষকৰ কিছু মনৰ বতৰা এই মুহূৰ্তত এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব গহপুৰ দৈনিক পৃষ্ঠা।